নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ আনটি ভিডিঅ'লৈ সকলোকে স্বাগতম এই ভিডিঅ'টোত আমি ষ্টেট বেংক অফ ইণ্ডিয়াৰ ক্লাৰ্কৰ 2025 ৰ যি নটিফিকেশ্যন আছে তাৰে ডিটেইলছৰ ওপৰত অলপ ডিসকাশন কৰিম এতিয়ালৈকে যদিহে কোনোবাই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু আমি বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট জব এক্সামিনেশ্যনৰ কাৰণে কন্টেন্ট প্ৰভাইড কৰো সো বেছি দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো আহক যেহেতু অলৰেডি মোৰ বেকৰ স্ক্ৰিনৰ পৰা আপোনালোকে গম পাইছে যে 5180 মানে 5180 টা ভ্যাকেন্সি টোটাল আছে সো তাতে আমাৰ ডিটেইলছ খিনি চাওঁচোন কেনেকুৱা ধৰণে ফিল কৰিব লাগিব কি এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা হ'ব হয়নে তো আমি ডাইৰেক্টলি যেটো অফিচিয়েল নটিফিকেশন আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা যেটো অফিচিয়েল নটিফিকেশন দিয়া হৈছে তাতে আমি আহিছো আটাইতকে প্ৰথমতে তো ইয়াতে ফাৰ্স্ট আমি পেজতে দেখিবলৈ পাইছো কি যে ভ্যাকেন্সি ডিটেইলছ তো কেনেকুৱা হয় কি হয় কোন ষ্টেটত কিমান আছে যেহেতু এটো ক্লাৰ্কৰ পোষ্ট হয় তো ইয়াতে অল ইণ্ডিয়া ট্ৰান্সফাৰেবল নহয় পিও পোষ্ট বিলাক অল ইণ্ডিয়া ট্ৰান্সফাৰেবল থাকে বাট ক্লাৰ্কৰ পোষ্ট বিলাক এটা ডেফিনিট যেটো ষ্টেটত এপ্লাই কৰা হয় সেই ষ্টেটটোতে থকা দেখা যায় সো আমাৰ অসমত যদিহে চাও এই আসাম সেকশনত অলৰেডি আমি দেখিবলৈ পাইছো এটো আসাম সেকশন হয় সো ইয়াতে টোটাল 145 টা পোষ্ট আছে অসমত 145 টা পোষ্ট SBI ক্লাৰ্কৰ 2025 ৰ বাবে আহিছে এতিয়া আমি যদি ডিসকাস কৰিবলৈ যাওঁ যে এপ্লাই কৰিবৰ কাৰণেনো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব মানে কি পঢ়াশুনা কিমানটো পঢ়াশুনা লাগিব তো পঢ়াশুনাৰ কথা চাওঁতে আহিলে যে কি গ্ৰেজুৱেচন ইন এনি ডিসিপ্লিন ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি তো যিকোনো এখন গভৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা কেৱল গ্ৰেজুৱেট হলে হল ইয়াতে কোনো স্পেসিফিক মাৰ্ক দিয়া নাই যে ফাৰ্স্ট ক্লাস গ্ৰেজুৱেট হ'ব লাগিব সেকেন্ড ক্লাস লাগিব এনেকুৱা একো স্পেসিফিক পাৰ্সেন্টেজ দিয়া নাই কেৱল গ্ৰেজুৱেট হলে হল এখন গভৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্সিটিৰ আন্ডাৰত খালি হ'ব লাগিব তো তাৰ পিছতে আমাৰ এজৰ কথা আহিব এজ ইয়াতে আমাক দি দিছে যে 28 years on 1/4/2025 মানে 2/4/1997 চনৰ 2/4/1997 মানে 2 এপ্ৰিল 1997 ৰ পাছৰ পৰা 1 এপ্ৰিল 2005 ৰ ভিতৰত জন্ম হোৱা যিবিলাক ক্যান্ডিডেটস আছে তেওঁলোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবল 28 ইয়াৰ্স তাৰ লগতে যি এজ ৰিলেক্সেশন যি বিভিন্ন ক্যাটাগৰীত যিবিলাক এজ ৰিলেক্সেশন দিয়া হয় হেয়া গভৰ্ণমেণ্ট নৰ্মছৰ মতে দিয়া গৈছে তো আপোনালোকে দেখিব পাইছে সো নেক্সট আমাৰ আহিব যে ইয়াত আমাৰ কেনেকুৱা ধৰণৰ এক্সামৰ প্যাটাৰ্ন কি হয় তো প্ৰথমতে তোমালোকক কৈ দিও যে এটো ক্লাৰিক্যাল পোষ্ট হয় আৰু এই ক্লাৰিক্যাল পোষ্টৰ কাৰণে থাৰ্ড ফেজ দ্যাট ইজ ইন্টাৰভিউ নাথাকে কেৱল দুটাই ফেজ থাকে প্ৰিলিমছ আৰু মেইনছ সো এই দুটা ফেজ পাস কৰিলে ইউ উইল গেট দ্য জব সো প্ৰথম ফেজত কি আছে প্ৰথম ফেজত আমাৰ তিনিটা সাবজেক্ট আছে তিনিটা সাবজেক্ট কি আছে ইংলিশ আছে নিউমেৰিকেল এবিলিটি আৰু ৰিজনিং এই তিনিটা সেকশনত আমাৰ 30 কোৱেশ্চন 35 কোৱেশ্চন 35 কোৱেশ্চন টোটাল 100 কোৱেশ্চন থাকিব আৰু এই 100 কোৱেশ্চন আমি কমপ্লিট কৰিব লাগিব 1 আৱাৰ তাৰ মানে 60 মিনিটছত আমি 100 টা কোৱেশ্চন কমপ্লিট কৰিব লাগিব আৰু এটো হৈ গল ফাৰ্স্ট ফেজ আৰু সেকেন্ড ফেজত আমাৰ আহিব জেনাৰেল এৱাৰনেস অৰ ফাইনান্সিয়াল এৱাৰনেস then general english quantitative aptitude reasoning and computer aptitude so ইয়াত total mark থাকিব 200 আৰু তাৰ কাৰণে total questions থাকিব 190 আৰু ইয়াতে সময় দিয়া যাব 2 hour 40 minute তো 2 ঘন্টা 40 মিনিট সময় দিয়া যাব সেকেন্ড ফেজ টুৰ কাৰণে আৰু সেকেন্ড ফেজত total questions থাকিব 190 আৰু তাতে মাৰ্কস থাকিব 200 so এই দুটা ফেজে থাকিব এই দুটা ফেজ কোৱালিফাই হোৱাৰ পাছত you will directly get the job আৰু ইয়াতে প্ৰত্যেকটো কোৱেশ্চনৰ এগেইনষ্টত 1 মাৰ্ক কে দিয়া যায় আৰু 1 মানে মই ফাৰ্স্ট ফেজৰ কথা কৈ আছো প্ৰিলিমছৰ কথা কৈ আছো প্ৰত্যেকটো কোৱেশ্চনৰ এগেইনষ্টত 1 মাৰ্ক কে থাকিব আৰু সেই 1 মাৰ্কৰ যদিহে কোৱেশ্চনৰ আনসাৰটো ভুল দিয়া হয় তেতিয়া হলে 1/4 নেগেটিভ মাৰ্ক আহিব তাৰ মানে যদিহে তুমি কোৱেশ্চনটো ৰং কৰা তোমাৰ 0-0.25 মাৰ্ক এটা লাগি যাব মানে 0.25 মাৰ্কস কাটি দিয়া যাব ঠিক তেনেকৈ ইয়াতো তোমাৰ যিবিলাক সেকেন্ড ফেজতো যিবিলাক মানে কোৱেশ্চনস থাকিব তাৰো যদিহে তোমাৰ কাৰেক্ট আনসাৰ নহয় তাৰ 1/4 কাটি দিয়া হ'ব নেক্সট আমাৰ লোকেল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি আহিব সো এটো মানে তোমাৰ যিকোনো ধৰণৰ যদিহে আমি অসমত এপ্লাই কৰো অসমৰ কাৰণে ল্যাঙ্গুৱেজ যেহেতু এটা ষ্টেট
ষ্টেটৰ ভিতৰতে থকা জব হয় মানে বেলেগ ষ্টেটত যিহেতু ট্ৰান্সফাৰ নিদিয়ে সো যিখন ষ্টেটত তুমি এপ্লাই কৰিবা সেই ষ্টেটখনৰ যিটো মানে মাদাৰ টাং থাকিব সেই মাদাৰ টাংটো জনাটো দৰকাৰী তো ইয়াতে আমাৰ অসমত যদিহে আমি মেইন মানে লোকেল ল্যাঙ্গুৱেজ বুলি ক'বলৈ যাওঁ তেন্তে সেইটো হৈছে অসমীয়া তো অসমীয়াটো ইয়াতে জানিব লাগিব তোমাৰ যদিহে 10 বা 12 লৈকে তোমাৰ আসামিজ সাবজেক্টটো যদিহে এজ এ সাবজেক্ট আছে তোমাৰ মানে সাৰ্টিফিকেটছত তেতিয়া হলে ইয়াৰ কাৰণে কোনো ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট দিব নালাগে বাট 10th বা 12th যদিহে তোমালোকৰ আসামিজ সাবজেক্টটো নাই তেতিয়া হলে ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সিৰ কাৰণে এটা বেলেগকে টেষ্ট কন্ডাক্ট কৰা যাব সো এখিনি আছিল আমাৰ ডিটেইলছ আৰু ইয়াৰ লগতে ফিজটো এবাৰ কৈ দিছো ফিজ আহিলে ST SC PWD আৰু এক্স সাৰ্ভিসমেন তেওঁলোকৰ কাৰণে ফ্ৰী অফ কষ্ট হয় এটকাও দিব নালাগে আৰু যোনবিলাক জেনাৰেল OBC আৰু EWS এই তিনিটা ক্যাটাগৰীৰ কাৰণে ফৰ্ম ফিলআপৰ ফিজ হৈছে ₹750 অনলি আৰু ইয়াতে আমাৰ যি ডিটেইলছ আছে ফৰ্ম ফিলআপৰ কাৰণে গোটেইখিনি তোমালোকে এই PDF টোত পাই যাবা আৰু এই PDF তে ইয়াতে পে স্কেলৰ বিষয়ে ডিটেইলছ লিখা আছে সো পে স্কেলৰ ডিটেইলছ ইয়াতে পাবা এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 26th আগষ্ট অলৰেডি স্টাৰ্ট হৈ গৈছে আৰু 26 আগষ্টলৈকে এই এপ্লাইৰ উইন্ডোটো খোলা থাকিব তো 26 আগষ্টলৈকে এপ্লাই কৰিব পাৰা ইয়াৰ যি ফি পেমেন্ট আছে সেই ফি পেমেন্টটো কমপ্লিটলি অনলাইন হয় কোনো বেংকত গৈ চালান কটা ড্ৰাফট কটা একো ঝামেলা নাই তো ইয়াতে তুমি অনলাইন পে কৰিব পাৰিবা লগে লগে পে হ'ব কাৰ্ড পেমেন্ট আৰু UPI পেমেন্ট গুটেখিনি অপচনে ইয়াতে अवेलेबल থাকে সো অতি সোনকালে এই এক্সামটোৰ কাৰণে ফৰ্ম ফিলআপ কৰা যেহেতু সেপ্টেম্বৰত এক্সাম হ'ব গৈ আছে প্ৰিলিমছৰ এক্সাম সেপ্টেম্বৰ মাহতে হ'ব যেহেতু 26 আগষ্টলৈকে এপ্লাই ডেটে আছে তো সেপ্টেম্বৰৰ ফাৰ্স্ট হাফত হোৱা চান্সেস বহুত কম আছে সেপ্টেম্বৰৰ সেকেন্ড হাফতে এক্সামটো কন্ডাক্ট কৰা হ'ব সো অল দা বেষ্ট ইয়াৰ কাৰণে প্ৰিপাৰেচন কৰা আৰু তাৰ লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আমি ডেফিনেটলি এই এক্সামৰ কাৰণে যিবিলাক দৰকাৰী মেটেৰিয়েল হয় হেবিলাক আমি আপোনালোকৰ আগত প্ৰভাইড কৰিম ইয়াৰ লগতে আমাৰ টেলিগ্ৰাম গ্ৰুপতো আমি এভৰিডে মেটেৰিয়েলছ প্ৰভাইড কৰো সেই টেলিগ্ৰাম গ্ৰুপটো এবাৰ জয়েন কৰি ললে ইট উইল ডেফিনেটলি বি হেল্পফুল ফৰ ইউ ধন্যবাদ